গুড মৰ্নিং বন্ধুসকল, আদৰ সকলোৰে ভাল। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। মানে গাড়ী ষ্টক একদম পুৰা খালী হৈ গৈছিলে আৰু গাড়ী মানে এনেকুৱা কম্পিটিশ্যন হৈ গৈছে, গাড়ী পাবলৈকে নাইকিয়া হৈ গৈছে মাৰ্কেটত। তো আজি যোৰহাট ওলাইছোঁ। দুখন গাড়ী আহিব, এখন আহিব আপোনাৰ i10 আৰু এখন আহিব আপোনাৰ ইয়নখন 2015 চনৰ, i10খন 2012 চনৰ স্পৰ্টছ। তো ভিডিঅ'বোৰ চাই থাকিব ধুনীয়াকৈ। একদম গাড়ী মানে বঢ়িয়া হৈ আছে, গাড়ীখনৰ কণ্ডিশ্যন মই গম পোৱাত খুব ভাল হৈ আছে বুলি কৈছে। আৰু মই এনেই এখনটো দেখি আহিছোঁ বাৰু ফিজিকেলি, তো ওলাইছোঁ আৰু ভিডিঅ'বোৰ ধুনীয়াকৈ চাই থাকিব আপোনালোকে। আৰু যোনে যোনে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বতৰটো বেয়া দেই গাইছ, আহি আছোঁ আৰু বৰষুণ দিছে নে? তখন আহি আছে ভাড়া এখন ভাইটিটো আহিছিলে, কি দেখুৱাবলৈ আহিছে? চাৰা খাই লৈছোঁ ভুজিয়াটো বেছি খাইছে তো বন্ধুসকল, গাড়ীখন আপোনালোকে দেখিয়ে গম পাইছে। চেণ্টাৰখন মানে একদম আল্টিমেট হৈ আছে গাড়ী, মানে ক'লে ফুল বডি অৰিজিনেল পেণ্ট। যোনে লয় মানে মাখন গাড়ী পাব, মাখন, সেইটোৱে কম আৰু বেলেগ একো নকওঁ। দুইখন গাড়ীয়ে আল্টিমেট কণ্ডিশ্যন। বাকী আপোনালোকৰ কথা চাই থাকিব ভিডিঅ'বোৰ। তো গাড়ীখন লোৱা হ'ল আজি, আমাৰ এইজনে বিচাৰিছে। বৰষুণ মানে ঠিক দিলে বৰষুণ আজি। বৰষুণ চাওক কেনেকুৱা তামাম দিছে নে, ঢালিছে। ভালেই হৈছে বৰষুণটো দিয়াৰ কাৰণে। আপোনালোকৰ মানে বৰষুণ দিছে নে, ক'ত ক'ত দিছে জনাবচোন। পুৰা ঢালিছে বৰষুণ দিছেনে আজি। মানে বন্ধুসকল কি ক'ব, এনেকুৱা কষ্ট হ'ল নহয় আজি গাড়ী বিচাৰোঁতে, মানে সাংঘাতিক কষ্ট। আৰু মানুহে ভাবে কিছুমানে যে গাড়ী আনি গাড়ী লগালগ বিকি বহুত প্ৰফিট পাওঁ, তেনেকুৱা কথা নহয়। গাড়ী বিকিবলৈ বহুত ভাল, বিচাৰিবলৈ বহুত বেয়া। মানে আপোনালোকক কি ক'ম মই। তো আহিলোঁ, গাড়ী লোৱা হ'ল বাৰু দুখন। এতিয়া ড্ৰাইভাৰ বিচাৰি ফুৰিছোঁ, এটাই নিবলৈ, তাকে ড্ৰাইভাৰ পোৱা নাই। গাড়ী লোৱা হৈ গ'ল আৰু এতিয়া যাম আৰু চাই থাকিব ভিডিঅ'বোৰ। তো বন্ধুসকল, এতিয়া ঘৰমুৱা হৈ আছোঁ আৰু চেণ্ট্ৰ এখন ল'লোঁ আৰু 2015 চনৰ ইয়ন স্পৰ্টছ এখন ল'লোঁ। চেণ্ট্ৰখন 2011 হয়। গাড়ীখন মানে আপোনাৰ 36,000 একদম অৰিজিনেল চলিছে। আৰু গাড়ীখন যোনে গাড়ীখন পায়, মই কৈছোঁ নহয়, গাড়ী পাব আৰু একদম টপ মডেলটো হয়। গাড়ী মানে ইণ্টেৰিয়ৰ পৰা ধৰি একদম মাখন হৈ আছে, মাখন। আপোনাৰ একো গমেই নাপায়, পুৰা মজা হৈ আছে গাড়ীখন মই দামত আনিছোঁ বাৰু, কাৰণ এতিয়া বহুতে বহুত ক'ব যে 2011 চেণ্ট্ৰ আপুনি ইমান দাম কৈছে, ইমান দাম কৈছে। আৰু গাড়ীখনৰ দামটো ৰাখিছোঁ মই পুৰা 1.5 লাখ টকা, ইনক্লুডিং ট্ৰান্সফাৰ, কিন্তু কম নহ'ব, একবাৰে ফিক্সটো কৈছোঁ। আৰু যোনে লয় মানে এখন গাড়ী পাব, মই এইটোৱে ক'ম। না ছাছপেনশ্যনৰ চাউণ্ড আছে, না টাচপেন আছে, না গাড়ীখনত স্ক্ৰেচ আছে, একোৱেই নাই। মানে গাড়ীখন জাষ্ট লওক আৰু চলক আৰু একো কামেই নাই। গাড়ীখন জাষ্ট লৈ পেলাই আপোনালোকে চলাব লাগে। একদম ইণ্টেৰিয়ৰ পৰা ধৰি দিছে নাই, গাড়ী মানে আপোনাৰ গাড়ী হৈ আছে। যোনে পায় মানে এখন গাড়ী পাব আৰু মই ইমানেই ক'লোঁ। আৰু মাইলেজো ভাল চেণ্ট্ৰ, আৰু টপ মডেলটো পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, মিউজিক চিষ্টেম, AC চব ৱৰ্কিং কণ্ডিশ্যন হয়। তো ভিডিঅ'টো পিছত দেখাম বাৰু মই আপোনালোকক, কিন্তু প্ৰাইচটো ফিক্স হয় 1.5 লাখ টকা। অৰিজিনেল পেইণ্টত আছে গাড়ী, অকণমান জেগাটো ক'তো স্ক্ৰেচ কিবা টাচপেন তেনেকুৱা নাই, একদম শ্ব'ৰুমৰ নিচিনা হৈ আছে পুৰা। গতিকে আপোনালোকে যদি লয় জনাব, আৰু বাকী দেখুৱাম ভিডিঅ'বোৰ পিছত। তো আজিলৈ বাই বাই।